ৰেলৱে আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ বাৰ্মিজ সুপাৰী। বৃহৎ সিন্ডিকেট চক্ৰই ম্যানমাৰৰ পৰা অসমৰ মাজেদি বহিঃৰাজ্যলৈ প্ৰেৰণ কৰে বাৰ্মিজ সুপাৰী। শনিবাৰে নিশা গুৱাহাটী ৰেল ষ্টেচনত জিআৰপিৰ অনুসন্ধানকাৰী দলে জব্দ কৰিলে 560 বস্তা অবৈধ সুপাৰী। আগৰতলাৰ পৰা কলকাতালৈ সৰবৰাহৰ সময়তে জিআৰপিৰ তৎপৰতাত জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ সুপাৰী। তিনিটা ডবা ভৰ্তি কৰি অনা হৈছিল এই সুপাৰী। আনুমানিক 1.5 কোটি টকা মূল্যৰ সুপাৰী জব্দ। কাঞ্চনজঙ্ঘা যখন আগরতলা শিয়ালদা ট্রেন আছে সেই ট্রেনখনত প্রচুর পরিমাণ বার্মিজ সুপারি আহি আছে। সেইমতে সংবাদটো পাই আমাৰ হায়াৰ অথৰিটিৰ লগত ইনফৰমেশ্যনটো শ্বেয়াৰ কৰি আমি ৰেলক এখন ৰিকুৱেশ্যন দিলোঁ যে এই তিনিটা ডাবা আমি চেক কৰিম। জব্দকৃত এই 560 বস্তা সুপাৰীৰ গৰাকী কোন সেয়া এতিয়াও পোহৰলৈ অহা নাই। সংশ্লিষ্ট বিভাগৰ সহযোগত ৰেল আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান। মাত্ৰ এটা সপ্তাহৰ ভিতৰতে বাৰ্মিজ সুপাৰী সৰবৰাহৰ তিনিটাকৈ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। আৰক্ষীৰ তদন্ত আৰু ব্যৱস্থা গ্ৰহণে সুপাৰী চোৰাং সৰবৰাহকাৰীসকলক কেনেদৰে প্ৰতিৰোধ কৰে সেয়া হ'ব লক্ষণীয়। ভিডিঅ' জাৰ্নেলিষ্ট পল্লৱৰ সহযোগত বিতুপন শইকীয়া ৰিপৰ্ট প্ৰাগ নিউজ।